মই এইটো কি বিচাৰ দিব লাগে ফাঁসি নহ'লে মানে ছোৱালীৰ কি মোৰ এইটো মোৰ কি লাগে কিয় এনেকুৱা কৰিব লাগে মালক লাগে স্কুলত অহা মানুহবিলাক মোৰ ছোৱালীকো বাচাব লাগে আৰু মই ফাঁসি লাগে মই ফাঁসি লাগে ইয়াত মিলি খাওয়াতে আৰু এইটো ঘটনাটো কিয় কৰিব লাগে दिननि उनाव फिन गसाइगावआव सानै उन्दै हिन्जावसाखौ हानजायै जिनाहारि खालामनाय जाथाय माखासे लांसुनिया लाइमोनफोरा एल्ट' आरो बलेर' गारियाव लांनानै जिनाहारि खालामदों We want justice! We want justice! सानै उन्दै हिन्जावसानि गेजेराव सासेनि देहानि थासारिया गोब्राब गसाइगाव आरएनबि सरकारि देहा फाहामसालिनिफ्राय सासे हिन्जावसाखौ क'क्राझारसिम दैथायहरदों थांनाय हराव हानजासे लांसुनिया लाइमोनफोरा गंसे एल्ट' आरो गंसे बलेर' गारिजों सुस्लायनानै सानै उन्दै बैसोनि हिन्जावसाखौ हानजायै जिनाहारि खालामो जाथायजों भुगिनांनाय सानै उन्दै हिन्जावसानि गेजेराव सासेनि देहानि थासारिया गोब्राब होननानै मिन्थिनो मोननाय जादों गुबुन फारसेथिं बे जाथायजों लोब्बा थानायनि सन्देहजों साथाम लांसुनिया लाइमोनखौ पुलिसा खायो पुलिसा हमनाय साथाम लांसुनिया लाइमोनफोरखौ सौतारानि 2 बोसोर बैसोनि जामाल खान हारबांगानि 2 बोसोर बैसोनि शेख अब्दुल्ला आरो जयपुरनि 25 बोसोर बैसोनि नूर आलम होननानै सिनायथिदों उन्दै बैसोनि सानै हिन्जावसाखौ जिनाहारि खालामनाय जाथायखौ लानानै गसाइगावआव दुंहाव थासारि सोमजिदों ছোৱালী গাৰ্কি যি কৰি লৈ গৈছে আজি ৰাতি মই এটা হলে মই নাজানো 2টা বজাত মই খবৰটো পাইছো মই এইটো কি বিচাৰ দিব লাগে ফাঁসি নহ'লে মানে ছোৱালীৰ কি মোৰ এইটো মোৰ কি লাগে কিয় এনেকুৱা কৰিব লাগে মালক লাগে স্কুলত অহা মানুহবিলাক হ্যাঁ নিজে বলে কি করা লাগে এটা কি আইন হয়েছে হ্যাঁ আপনি কি বিচারে মই আজি মোর ছোৱালীকো বাঁচাব লাগে আর মই ফাঁসি লাগে মই ফাঁসি লাগে ইয়াত মিলি খাওয়াতে আর এইটো ঘটনাটো কিয় কৰিব লাগে হ্যাঁ কিয় কৰিব লাগে এই ঘটনাখনত আমরা কিমান দুঃখ কষ্ট কৰি গেল দিনটি হ্যাঁ ঘর বাড়ি জ্বলে গেল আর ইয়াতে আর ঘটনাগুলা করেন একদিক 2-3 বার করি আসে একজন নহয় হ্যাঁ আজ এইপৰা কিয় এইটো কাম কৰি আছে হ্যাঁ গার্জিয়ানগুলা কি কৰি আছে চলৰ এজন যুৱক হিচাপে মই এইটো কথা ক'ব বিচাৰিছোঁ যে যোৱা কিছুদিন আগতে আমাৰ যেটো কলকাতাৰ ঘটনা হৈ গ'ল লগতে যোৱাকালি যেটো আমি দেখিবলৈ পালোঁ ঢেঙৰ ঘটনাটো সেই ঘটনাটো মাৰ নাজাওতে আমাৰ তুলসীবিল অঞ্চলত আমি বৃহত্তৰ এই অঞ্চলত আমি হিন্দু মুছলিম আমি সকলোৱে একত্ৰিত হৈ একেডাল মানে একেলগে ইমান মিলা প্ৰীতিৰে চলি আছোঁ এইটো সময়তে এনেকুৱা এটা লজ্জাজনক ঘটনা হ'ব বুলি আমাৰ অঞ্চলত আমি ভাবা নাছিলোঁ গতিকে মই আজিৰ এই আপোনালোকৰ লাইভৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যোৱাকালি ৰাতি মই যেতিয়া 12টা মানত খবৰ পালোঁ অহাৰ পিছত যেটো মানে দেখা পালোঁ মানে দুজনী কণমানি ছোৱালী নাবালিকা বয়স 15-14 পৰা 15 বছৰ বয়স হ'ব এই তেওঁলোকক ফুচলাই যিসকল ল'ৰাই ঘৰৰ পৰা ওলাই লৈ গৈছে তেওঁলোকক চৰকাৰে উচিত শাস্তি দিব লাগে আৰু অতি সোনকালে এইটো কুইক একশ্যন হ'ব লাগে ইমান লেহেমীয়া হ'ব নালাগে মই তুলসীবিল আৰক্ষী চকীৰ লগতে গোসাইগাঁও আৰু কোকৰাঝাৰৰ এছপি মহোদয়ক মই এই লাইভৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে যি দোষী এই নাবালিকা ছোৱালীক এনেকৈ ফুচলাই লৈ গৈ বিজনেছ কৰিছে নে ইহঁতে কি লাভ জেহাদ কৰিব বিচাৰিছে ইয়াত হিন্দু মুছলিমৰ কথা মই কোৱা নাই কিন্তু কথাটো হৈছে যিয়ে দোষীয়ে উচিত শাস্তি পাব লাগে এই কিছুমান নিৰ্দিষ্ট কিছুমান মুছলিম উদ্ভণ্ডলী ল'ৰাৰ কাৰণে আজি মুছলিম সমাজখনো আজি লজ্জাত পৰিণত হৈছে সেইকাৰণে আমি মুছলিম সমাজখনক আমি দোষাৰোপ কৰিব নোৱাৰোঁ
কাৰণ ইহঁতৰ একাংশ ভাল মানুহ আছে, আমি দেখিবলৈ পাইছোঁ, একেলগে থাকোঁ, বহুত দেখিবলৈ পাইছোঁ। কিন্তু ইহঁতৰো কিছুমান এনেকুৱা ল'ৰাৰ উদ্ভণ্ডালি ল'ৰা ছোৱালীৰ কাৰণে আজি মানে গোটেই সমাজখনে বদনামত ভুগিব লগা হৈছে। আৰু লগতে আমি আজি ইমান এটা অঞ্চলত ইমান ধুনীয়াকৈ বসবাস কৰি আছোঁ, এই অঞ্চলত যদি এনেকুৱা অপ্ৰীতিকৰ ঘটনা 2012ৰ দৰে যদি ঘটনা আকৌ পুনৰাবৃত্তি হয় ইয়াত, তাৰ কাৰণে জগৰীয়া কোন হ'ব আচলতে, হিন্দু সমাজ নে মুছলিম সমাজ? গতিকে মই কৈছোঁ ইয়াত কোনো সমাজ কোনো জাতি ধৰ্মৰ কথা নাই। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, যিসকলে দোষী, যিসকল কালপ্ৰিট এই ঘটনাত জড়িত, যিসকলে ছোৱালীকেইটা ঘৰৰ পৰা বাহিৰ কৰি লৈ গৈছে, তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। কাৰণ ছোৱালীবিলাক একেবাৰে নাবালিকা। আৰু এজন মই শুনিবলৈ পোৱা মতে কালি গোটেই ৰাতি মই তুলসীবিল আৰক্ষী চকীত আছিলোঁ, IC ছাৰৰ লগতো আমি কোপাৰেট কৰি আছিলোঁ যাতে ঘটনাটো অতি সোনকালে ছল্ভ কৰিব পৰা যায়। কিন্তু আমি যিখিনি দেখা পাইছোঁ সেইখিনি খুব ভয়ানক, মানে এইখিনি আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। গতিকে আমি গোটেইখিনি চৰকাৰক এৰি দিছোঁ, আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়াৰ এটা ব্যৱস্থা কৰক, যাতে আৰু তুলসীবিল অঞ্চলত এনেকুৱা ঘটনা ঘটিব নোৱাৰে। আমি যি হিন্দু মুছলিম আমি সকলোৱে ভাই ভাইৰ দৰে মিলি আছোঁ, এই মিলা প্ৰীতিটো আমাৰ ইয়াত আৰু যাতে বিনিষ্ট হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম। ছোৱালী দুটাৰ অৱস্থা কেনেকুৱা? ছোৱালী দুটাৰ মই যিখিনি শুনিবলৈ পাইছোঁ, এজনী ছোৱালী বৰ্তমান তুলসীবিল থানাত আছে, তেখেতে তাইৰ পৰা IC ছাৰে ষ্টেটমেণ্ট লৈ আছে। আৰু এজনী ছোৱালীৰ অৱস্থা খুবেই সংকটজনক, মানে এনেকুৱা কি ঘটিছে কি ঘটনা সেয়া পিছত ওলাব, তদন্ত কৰাৰ পিছত ওলাব। এজনী চেন্সলেছ হৈ আছে, গোসাইগাঁও হাবৰুবিল হস্পিটেলৰ পৰা ছোৱালীজনীক ইতিমধ্যে কোকৰাঝাৰলৈ ৰেফাৰ কৰিছে। মানে ছোৱালীজনীৰ অৱস্থা খুবেই সংকটজনক। গতিকে এই বস্তুখিনি চালি জাৰি চোৱাৰ কাৰণে মই চৰকাৰী আৰু বিভাগীয় পক্ষক মই আহ্বান